নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগন্তুক ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা বিশেষ 3 প্ৰকাৰৰ বেংকৰ একাউণ্ট বন্ধ কৰি দিব বুলি ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। এতিয়া আপোনালোকৰো নিশ্চয় বেংকৰ একাউণ্ট আছে, তো আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ হৈ যাব পাৰে। ৰিজাৰ্ভ বেংকে কৈছে যে বিশেষ 3 প্ৰকাৰৰ বেংকৰ একাউণ্ট টোটেলি বেন কৰি দিব আগন্তুক 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা। আজি হৈ গৈছে 30 তাৰিখ, মাজত মাত্ৰ এটা দিন আছে। তো আপোনালোকে কালিলৈ ভিতৰতে আপোনালোকৰ একাউণ্টটো বচাই ৰাখিবৰ কাৰণে এটা বিশেষ কামো কৰিব লাগিব। তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্টটো বাচি থাকিব, নহলে আপোনালোকৰ বেংকৰ একাউণ্ট বন্ধ হ'ব। তো বন্ধু বান্ধৱীসকল, কোনসকল মানুহৰ বেংকৰ একাউণ্ট বন্ধ হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো আপোনালোকৰ বেংকৰ একাউণ্টটো সেই কেইটা টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ভিতৰত পৰে নেকি, বা সেই 3 প্ৰকাৰৰ বেংকৰ একাউণ্টত পৰে নেকি, ভালদৰে চাই থাকিব। যদি পৰে তেনে শীঘ্ৰেই আপোনালোকে একশ্যন ল'ব পাৰিব আপোনালোকৰ বেংকৰ একাউণ্টটো জীৱিত ৰাখিবৰ কাৰণে। তো মই শ্ৰীপাঞ্জিল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম কথা হৈ গ'ল, যিবিলাক নেকি অব্যৱহৃত বেংক একাউণ্ট, সেই বেংক একাউণ্টবিলাক বন্ধ হ'ব। মানে আপোনাৰ ধৰি লওক বেংকৰ একাউণ্টত কোনো ধৰণৰ লেনদেন নাই, না আপোনালোকে পইচা জমা কৰিছে, না আপোনালোকে পইচা উইথড্ৰ কৰিছে, না আপোনালোকে সেই বেংক একাউণ্টটো ক'ৰবাত ব্যৱহাৰ কৰিছে। তেনে ক্ষেত্ৰত সেই বেংক একাউণ্টটো অব্যৱহৃত বা ইউজলেছ একাউণ্ট হিচাপে পৰিগণিত হয়, আৰু তাৰ কাৰণে সেই বেংকৰ একাউণ্ট বন্ধ কৰিব বুলি কৈছে। যদিহে আপুনি বেংকৰ একাউণ্টটো ব্যৱহাৰেই নকৰে তেনেহ'লে আপোনালোকক বেংকৰ একাউণ্টটোৰ কি দৰকাৰ? সো সেইকাৰণে ৰিজাৰ্ভ বেংকে আপোনালোকৰ বেংকৰ একাউণ্ট ক্লোজ কৰি দিব বুলি কৈছে। অব্যৱহৃত বেংকৰ একাউণ্টৰ জৰিয়তে যিবিলাক নেকি মানুহে স্কেম কৰে, স্কেম কৰা মানুহসকলে ধন সৰবৰাহ কৰাৰ ক্ষেত্ৰত সুবিধা হৈ পৰে। ধৰি লওক আপোনালোকৰ অব্যৱহৃত এটা বেংকৰ একাউণ্ট আছে, স্কেমাৰসকলে প্ৰথমে আপোনাৰ বেংকৰ একাউণ্টটোক টাৰ্গেট কৰিব। তেওঁলোকে টাৰ্গেট কৰি বেংকৰ একাউণ্টটো তেওঁলোকৰ কবললৈ আনিব। তেওঁলোকৰ কবললৈ অনাৰ পাছত তেওঁলোকে বিভিন্ন মাধ্যমৰ যিবিলাক পইচা স্কেম কৰে, সেই পইচাখিনি আপোনাৰ বেংকৰ একাউণ্টৰ জৰিয়তে তেওঁলোকৰ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিব। এনে ক্ষেত্ৰত তেওঁলোক অকণমান ছেফ হৈ যায়, আৰু সেইকাৰণে এই অব্যৱহৃত বেংকৰ একাউণ্টবিলাকক বিভিন্ন স্কেমাৰে টাৰ্গেট কৰি লয় তেওঁলোকৰ সুবিধাৰ্থে। আৰু ৰিজাৰ্ভ বেংকে কৈছে যে সেইবাবেই অব্যৱহৃত হোৱা বেংকৰ একাউণ্টবিলাক বন্ধ কৰি দিয়া হ'ব। তো আপোনাৰ যদি অব্যৱহৃত বেংকৰ একাউণ্ট আছে, মানে যিবিলাক ব্যৱহাৰ হোৱা নাই, ইউজলেছ একাউণ্ট, সেই একাউণ্টবিলাক বেন কৰি দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো বন্ধ কৰিবলগীয়া বেংকৰ একাউণ্টৰ ফালে। ৰিজাৰ্ভ বেংকে কৈছে যিবিলাক নেকি নিদ্ৰাহীন বা যিবিলাক নেকি নিষ্ক্ৰিয় বেংক একাউণ্ট, সেই বেংক একাউণ্টবিলাকো বন্ধ কৰিব বুলি জনাইছে। আপুনি যদি কোনো এটা বেংকৰ একাউণ্টত 12 মাহ ধৰি কণ্টিনিউ লেনদেন কৰা নাই, তেতিয়া সেই বেংকৰ একাউণ্টটো বন্ধ কৰি দিব বুলি কৈছে। আপুনি ধৰি লওক বেংকৰ একাউণ্টটো গুগল পে', ফোনপে' বা আপোনালোকৰ সেই বেংকৰ একাউণ্টটো ধৰি লওক আপোনালোকে মোবাইল বেংকিং এপত লগ ইন কৰি থৈছে, আপোনালোকে একো ট্ৰানজেকশ্যন কৰা নাই, আপোনালোকে না পইচা উলিয়াইছে না পইচা ডিপজিট কৰিছে, তেনে ক্ষেত্ৰতো সেই বেংকৰ একাউণ্ট বন্ধ কৰিব বুলি কৈছে। গতিকে চাই লওক, ফোনপে', গুগল পে' লগ ইন হৈ থাকিব পাৰে, কিন্তু আপোনালোকে হয়তো সেই বেংকৰ একাউণ্টৰ লগত লেনদেন নকৰিব পাৰে। গতিকে তেনেকুৱা বেংকৰ একাউণ্টবিলাকো হেনো বন্ধ কৰিব ৰিজাৰ্ভ বেংকে। এইবিলাকক কৈছে নিষ্ক্ৰিয় বা নিদ্ৰাহীন বেংক একাউণ্ট। মানে 12 মাহ ধৰি যিবিলাক বেংকৰ একাউণ্টৰ সৈতে একো ট্ৰানজেকশ্যন হোৱা নাই, সেই বেংকৰ একাউণ্টবিলাকো বন্ধ কৰিব। ইয়াৰ পাছৰ আৰু একেবাৰে শেষৰ বেংক একাউণ্ট হৈছে যিবিলাক নেকি জিৰ' বেলেঞ্চ একাউণ্ট আছে, সেইবিলাক বন্ধ হ'ব। এতিয়া সব জিৰ' বেলেঞ্চ একাউণ্ট নহয়। এতিয়া জিৰ' বেলেঞ্চ একাউণ্ট মানে কি? তাত আপোনালোকে কোনো ট্ৰানজেকশ্যন কৰিব নালাগে, জিৰ' বেলেঞ্চ মেইনটেইন কৰিলেই হ'ল। তাত আপোনালোকে পইচা জমা কৰিব লাগিব বুলিও কথা নাই, জমা কৰিব নালাগিব বুলিও কথা নাই, মুঠতে শূন্য বেলেঞ্চ। তাত আপোনালোকে যি ইচ্ছা তাকেই কৰিব পাৰে, যেনে যিবিলাক জনধন আঁচনিৰ একাউণ্ট বুলি ক'ব পাৰি। এতিয়া ৰিজাৰ্ভ বেংকে কৈছে যিবিলাক নেকি শূন্য বেলেঞ্চ একাউণ্ট, সেই বেংকৰ একাউণ্টবিলাক তৃতীয়টো কেটেগৰীত ধৰা হৈছে। আপোনালোকৰ যদি শূন্য বেলেঞ্চ একাউণ্ট যেনে চেলেৰী একাউণ্ট আছিলে, আপোনালোকে চাকৰিৰ পৰা ওলাই দিলে, সেই বেংকৰ একাউণ্টত এতিয়া মানে চেলেৰী জমা হোৱা নাই, তো সেই বেংক একাউণ্টবিলাক এতিয়া বন্ধ কৰি পেলাব যদি আপোনালোকে ট্ৰানজেকশ্যন কৰা নাই। এতিয়া আপোনালোকৰ বেংকৰ একাউণ্টত কেই টকা আছে সেইটো মেটাৰ নকৰে। আপোনালোকৰ বেংকৰ একাউণ্টত পইচা ধেৰ থাকিব পাৰে, কিন্তু আপোনালোকে ট্ৰানজেকশ্যন কৰা নাই, তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্ট কিন্তু তেতিয়াও মানে
ক্লোজ কৰি দিব বুলি কৈছে আপোনালোকে পাছলৈ গৈ পইচাখিনি উলিয়াব পাৰিব নো ডাউট কোনো প্ৰব্লেম নাই পইচাখিনি উলিয়াই ল'ব পাৰিব আৰামছে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্ট বন্ধ কৰি দিব যদিহে আপোনালোকে এই তিনিওটা কেটেগৰীৰ ভিতৰত পৰে প্ৰথমটো হৈ গ'ল আপোনালোকে যদি ব্যৱহাৰ নকৰা একাউণ্ট আছে দ্বিতীয়তে হৈ গ'ল যদি নিষ্ক্ৰিয় একাউণ্ট 12 মাহ ধৰি ট্ৰানজেকশ্যন কৰা নাই আৰু 3 নম্বৰতে হৈ গ'ল যিবিলাক জিৰ' বেলেঞ্চ একাউণ্টত ট্ৰানজেকশ্যন কৰা নাই সেই একাউণ্টবিলাকো বন্ধ কৰি দিব গতিকে আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ বেংকৰ একাউণ্টত লেনদেন হৈছে নে নাই হোৱা যদি নাই হোৱা আপোনালোকে 31 তাৰিখৰ দিনাখনি যাওক বেংকৰ একাউণ্টত এটলিষ্ট 100 টকা এটা কাৰোবাৰ পৰা অনলাইন কৰি দিয়ক তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্ট জীৱিত থাকিব 1 ফেব্ৰুৱাৰীৰ পৰা আদাৰৱাইজ নাথাকিব বেলেগ কৰিব নাই 100 টকা নালাগে 10 টকা এটা ট্ৰান্সফাৰ কৰি দিলেও হ'ব কোনো প্ৰব্লেম নাই মুঠতে লেনদেন এটা হ'লেই হ'ল আৰু লেনদেন হোৱাৰ লগে লগে আপোনাৰ একাউণ্ট জীৱিত থাকিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম